So বন্ধুসকল আজি আমি ষ্টাৰ্ট কৰিম চেপ্টাৰ 9 R.S. শৰ্মাৰ এনচিয়েণ্ট হিষ্ট্ৰী অফ ইণ্ডিয়াৰ চেপ্টাৰ 9 যিটো হ'ল জৈনিজম এণ্ড বুদ্ধিজম জৈন ধৰ্ম আৰু বুদ্ধ ধৰ্মৰ ওপৰত যিটো মানে ডিটেইলছ ডিছকাশ্যন এই চেপ্টাৰত কৰা হৈছে গতিকে এইটো আমি বহুত ইম্পৰ্টেণ্ট UPSC ষ্টেট PSC যিকোনো পৰীক্ষাত চিভিল চাৰ্ভিচ পৰীক্ষাত জৈনিজম বুদ্ধিজমৰ ওপৰত বহুত কুৱেশ্যনছ আহে প্ৰিলিমিনাৰীজ আহে মেইনছতো আহে সো গতিকে আমি এইটো চেপ্টাৰ ডিছকাছ কৰোঁ আহক আৰু বহুত ইম্পৰ্টেণ্ট হ'ব আমাৰ APSC ফালৰ পৰা বা UPSC ফালৰ পৰা So start koro aji. Numerous religious sects arose in the Middle Gangetic Basin in the 6th century BC. A Middle Gangetic Basin মানে গংগা উপত্যকা মানে যে ব্ৰহ্মপুত্ৰ বেচিন বা যেটো Gangetic Basin Gangetic Basin যেটো মিডল পাৰ্ট মধ্যবৰ্গীয় যিখিনি ইলাকা যেনেকুৱা আমাৰ পাঞ্জাব UP বিহাৰ সেইখিনি এৰিয়াত মানে বহুত ধৰণৰ মানে ৰিলিজিয়াছ পন্থ বা সেক্টস মানে উৎপত্তি হৈছিল এটো কেতিয়া হৈছিল ইন দা 6th century BC Before Christ মানে 6th century 600 শতাব্দী before Christ তেতিয়া সেই সনত বহুত ধৰণৰ মানে ৰিলিজিয়াছ পন্থা বা ধৰ্ম উৎপত্তি হৈছিল We hear of as many as 62 religious sects in this period আৰু এটা দুটা নহয় প্ৰায় মানে 62টা 62 religious sects মানে এই সময়ত মানে উৎপত্তি হৈছিল এইখিনি মিডল গেঞ্জেটিক বেচিনত এই সময়ত Many of the sects were based on regional customs and rituals practiced by different peoples living in northeast India আৰু এইবিলাক যে পন্থাবিলাক যিবিলাক উৎপত্তি হৈছিল এইবিলাক মানে হেৰি আছিল বেসড আছিল মানে কিহৰ ওপৰত ভিত্তিত আছিল ৰিজিয়নাল কাস্টমছ এই স্থানীয় যিবিলাক ৰীতি-নীতি বা যেটো প্ৰথা আছিল সেইবিলাকৰ ওপৰত ভিত্তি কৰি এইবিলাক মানে পন্থা বা সেক্টস বা ধৰ্মবিলাক উৎপত্তি হৈছিল মানে সেই নৰ্থ ইষ্ট ইণ্ডিয়া উত্তৰ পূব যিবিলাক মানে যেটো এৰিয়া নৰ্থ ইষ্ট ইণ্ডিয়া পাঞ্জাব হাৰিয়ানা কাশ্মীৰ বা যেটো আমাৰ সিন্ধ এৰিয়া সেই বা হেৰি আমাৰ যেটো কাশ্মীৰ বা সেই পাকিস্তানৰ যিখিনি এৰিয়া এইবিলাক এৰিয়াত মানে যিখিনি ধৰ্ম হৈছিল তাৰে মানে যেটো আমাৰ ইন্ডাছ ভেলী সিভিলাইজেশ্যন পাওঁ বা যিবিলাক সিভিলাইজেশ্যন মানে তাৰে যে স্থানীয় যিবিলাক ৰীতি-নীতি আছিল প্ৰথা আছিল তাৰ ওপৰত ভিত্তি কৰিহে এইবিলাক মানে ধৰ্ম বা ৰীতি-নীতি বা পন্থাবিলাক উৎপত্তি হৈছিল বা ভিত্তিত আছিল of the sects Jainism and Buddhism were the most prominent আৰু ইমানে যিবিলাক পন্থা বা সেক্টস যিবিলাক উৎপত্তি হৈছিল তাৰ ভিতৰত জৈনিজম আৰু বুদ্ধ ধৰ্ম মানে সবতকৈ বেছি উল্লেখনীয় and they emerged as the most important religious reform movements আৰু এই দুটাই মানে সবতকৈ বেছি শক্তিশালী মানে religious reform movements এই সময় যিবিলাক মানে ভাৰত মহাদেশৰ উপমহাদেশত যিবিলাক মানে ৰীতি-নীতি আছিল তাৰে ভিতৰত যিবিলাক কুৰীতি আছিল সেইবিলাকক ৰিফৰ্ম কৰা পুনৰ সংস্থাপন কৰা বা পুনৰ মানে হেৰি কৰা ৰিফৰ্ম কৰা মানে তাক হেৰি কৰা ভালৰ ফালে লৈ যোৱা দায়িত্ব এই দুটা ধৰ্মই মানে লৈছিল বা বহন কৰিছিল সো বন্ধুসকল এতিয়া আমি ডিসকাস কৰিম কজেস অফ অৰিজিন এই যে বুদ্ধ ধৰ্ম বা জৈন ধৰ্ম কিয় উৎপত্তি হৈছিল ভাৰত উপত্যকাত বা মহাদেশত তাৰ আমি ডিটেইলছ কাৰণবিলাক আমি জানি লম ইন পোষ্ট বেদিক টাইমছ সোসাইটি ওয়াজ ক্লিয়াৰলি ডিভাইডেড ইনটু 4 varnas ব্ৰাহ্মণছ ক্ষত্ৰিয়াছ বৈশ্যাছ এণ্ড শূদ্ৰছ আমি এইটো জানো বন্ধুসকল যে হিন্দু ধৰ্মৰ 4টা বৰ্ণ আছে বা জাতি আছে এটা হ'ল ব্ৰাহ্মণ সবতকৈ ওপৰত যেটো জাতি মানে ব্ৰাহ্মণ তাৰপিছত ক্ষত্ৰিয় তাৰপিছত বৈশ্য এণ্ড শূদ্ৰছ মানে এই সমাজখন এই 4টা জাতিৰ মাজত বিভক্ত আছিল Each Varna was assigned well-defined functions, although it was emphasized that Varna was based on birth and the 2 higher Varnas were given some privileges. আৰু এই প্ৰত্যেকটা বৰ্ণ যিবিলাক জাতি আছে তাক মানে নিৰ্দিষ্ট সুকীয়া মানে ফাংচনছ বা কাৰ্যকলাপ দিয়া হৈছিল আৰু এইটো বিশ্বাস কৰা হৈছিল যে মানে এইটো কোৱা হৈছে যে বৰ্ণবিলাক মানে মানুহৰ জাতিটো মানে জন্মৰ লগত লাগি আহে আৰু ইয়াৰ ভিতৰত যিটো ব্ৰাহ্মণ আৰু ক্ষত্ৰিয় জাতি আছিল হেতক মানে সব অগ্ৰাধিকাৰ বা সা সুবিধাখিনি সমাজত অগ্ৰাধিকাৰ দিয়া হৈছিল এতে বেছি মানে সা সুবিধা বা মান সন্মান পাইছিল সমাজত The Brahmanas who were given the functions of priests and teachers claimed the highest status in society আৰু এই 4টা বৰ্ণৰ ভিতৰত মানে ব্ৰাহ্মণসকল আছিল ব্ৰাহ্মণ আমি কওঁ তেওঁলোকক মানে সবতকৈ ডাঙৰ মানে সবতকৈ উচ্চ স্থান দিয়া হৈছিল আৰু তেওঁলোকে মানে পুৰোহিত প্ৰিষ্ট মানে মন্দিৰৰ পুৰোহিত পূজাৰী বা প্ৰিষ্ট হিচাপে কাম কৰিছিল বা শিক্ষক হিচাপে কাম কৰিছিল আৰু তেওঁলোকক হাইয়েষ্ট ষ্টেটাছ দিয়া হৈছিল সমাজত সবতকৈ উচ্চ স্থান দিয়া হৈছিল They demanded several privileges including those of receiving gifts and exemption from taxation and punishment আৰু গটিকে যেহেতু তেওঁলোক মানে সমাজত অতি উচ্চ স্থান বা
মৰ্যাদা দিয়া হৈছিলে তাৰ মানে পৰিপন্থী তেওঁলোকে মানে ডিমাণ্ড কৰিছে মানে বহুতখিনি মানে সা সুবিধা মানে সমাজৰ পৰা তেওঁলোকে ডিমাণ্ড কৰি লৈছিলে কিন্তু দ'জ ৰিচিভিং গিফ্টছ এণ্ড এক্সামশ্যন ফ্ৰম টেক্স এণ্ড পানিছমেণ্ট তেওঁলোকে সদায় মানে বামুণসকলক তেওঁলোকৰ যদি মানে ছাৰ্ভিচ ল'ব লগা হয় বা তেওঁলোকৰ পৰা কিবা উপদেশ বা তেওঁলোকৰ জ্ঞান ল'ব লগা হয় তেতিয়াহ'লে তেওঁলোকে তাৰ বিনিময়ে কিবা উপহাৰ বিচাৰিছিলে আৰু তেওঁলোকক মানে ৰজাই মানে কৰ লগাব নোৱাৰিছিলে মানে তেওঁলোকে এক্সাম কৰা হৈছিলে তেওঁলোকক বাদ দিয়া হৈছিলে কৰৰ পৰা আৰু কিবা যদি তেওঁলোকে যে অপৰাধ কৰিছিলে তাৰ যিটো পানিছমেণ্ট শাস্তিও তেওঁলোকক বিহা কৰা নাছিলে মানে তেওঁলোকে কৰৰ পৰাও মুক্ত আছিলে আৰু শাস্তিৰ পৰাও মুক্ত আছিলে In post-Vedic texts, we have many instances of such privileges enjoyed by them. আৰু যিটো মানে বৈদিক কালৰ পিছত যিবিলাক মানে টেক্সট কিতাপ পুথি লিখা হৈছিলে তাতে এইবিলাক যে বামুণসকলে যিবিলাক সা সুবিধা পাইছিলে তাৰ বিষয়ে মানে ডিটেইলছত মানে উল্লেখ কৰা আছে Kshatriyas ranked second in the Varna hierarchy আৰু তাৰ পিছতে আহে ক্ষত্ৰিয় যিটো আমি মানে যিবিলাক যুঁজাৰু আছিলে বা যুদ্ধ কৰিছিলে তেওঁলোকক ক্ষত্ৰিয় বুলি কোৱা হৈছিলে তেওঁলোকক বামুণৰ তলতে আহিছিলে They fought and governed and lived on the taxes collected from the peasants আৰু তেওঁলোকে এইমাত্ৰ উল্লেখ কৰা যেন তেওঁলোকে যুদ্ধ কৰিছিলে আৰু তেওঁলোকে শাসনো কৰিছিলে আৰু লিভড অন দ্য টেক্সেছ কালেক্টেড ফ্ৰম দ্য peasants আৰু তেওঁলোকে কেনেকৈ বাচিছিলে জীয়াই থাকিছিলে যিবিলাক কৰ আদায় কৰা হৈছিলে যিবিলাক মানে কৃষকসকলৰ পৰা সেই কৰৰ ওপৰত তেওঁলোকে বাচি থাকিছিলে তাৰপিছত আহে Vaishyas The Vaishyas were engaged in agriculture, cattle rearing and trade The বৈশ্যসকল মানে তেওঁলোক কিহত লিপ্ত কি কামত জড়িত আছিলে এগ্ৰিকালচাৰ মানে কৃষি তাৰপিছত কেটল ৰিয়াৰিং মানে পশুপালন আৰু ট্ৰেড মানে ব্যৱসায় বাণিজ্য They appear as principal taxpayers আৰু এই বৈশ্যসকল মানে চবতকৈ বেছি যিহেতু তেওঁলোকে এইবিলাক কাৰ্যকলাপৰ লগত জড়িত আছিলে কেটল ৰিয়াৰিং এগ্ৰিকালচাৰ বা যিবিলাক ট্ৰেড ব্যৱসায় বাণিজ্য তেতিয়া গতিকে তেওঁলোকে চবতকৈ বেছি কৰ আদায় কৰিছিলে ৰজাক However, along with the two higher varnas, they were placed in the category of Dvija or twice born আৰু তেওঁলোক কিন্তু বৈশ্যসকলকো মানে এই ওপৰৰ যিটো ব্ৰাহ্মণ আৰু ক্ষত্ৰিয় দুইটা জাতিৰ লগত মানে তেওঁলোকক মানে দ্বিজা বুলি কোৱা হৈছিলে বা টুৱাইচ বৰ্ণ মানে দুবাৰ তেওঁলোকে জন্ম লৈছে বা জন্মগ্ৰহণ কৰে বুলি মানে তেওঁলোকক কোৱা হৈছিলে আৰু এই দ্বিজা কি সা সুবিধা পাইছিলে বা কি আছে দ্বিজা was entitled to wearing sacred thread and studying the Vedas from which the Sudras were kept out এই বৈশ্যসকলকো মানে এই চেক্ৰেট যিটো লঘুণ বুলি কোৱা হয় চেক্ৰেট খুঁটা যিটো মানে গাত লগোৱা হৈছে বামুণ বা ক্ষত্ৰিয়সকলে লগাইছে বৈশ্যসকলেও মানে লগাব পাৰিছিলে চেক্ৰেট থ্ৰেড তেওঁলোকে দ্বিজা কোৱা হৈছিলে এণ্ড ষ্টাৰ্টিং দ্য ভেদ তেওঁলোকে মানে বেদ বা যিবিলাক ধৰ্মগ্ৰন্থ আছে তেওঁলোকে পঢ়িব পাৰিছিলে তেওঁলোকৰ এইটো অধিকাৰ আছিলে কিন্তু এই ক্ষুদ্ৰ যিটো জাতি আছে মানে তলৰ যিটো জাতি আছে ক্ষুদ্ৰ তেওঁলোকে কিন্তু এই লঘুণ পিন্ধিব নোৱাৰিছিলে বা তেওঁলোকক মানে ধৰ্মশাস্ত্ৰ পঢ়িবলৈ দিয়া হোৱা নাছিলে The Sudras were meant for serving the three higher varnas and along with women were barred from taking to Vedic studies. আৰু এই ক্ষুদ্ৰসকলৰ বিশেষকৈ মেইন কাম আছিলে মানে এই ওপৰ তিনিটা জাতিক মানে তেওঁলোকক সেৱা শুশ্ৰূষা কৰা three higher varnas and along with women were barred from taking to Vedic studies আৰু তেওঁলোকক মানে Vedic মানে যিবিলাক ধৰ্ম যিবিলাক পুথি আছিলে এইবিলাক পঢ়াৰ কাৰণে তেওঁলোকক বাধা দিয়া হৈছিলে They appear as domestic slaves, agricultural slaves, craftsmen and hired laborers in post-Vedic times. আৰু ভেদিক টাইমছৰ পিছৰ যিবিলাক কালত আছে তেওঁলোকৰ মানে কি কামত লিপ্ত আছিলে এভৰি ডমেষ্টিক মানে ঘৰেলো মানে যিবিলাক ঘৰৰ কাম মানে শ্ৰমিক হিচাপে তেওঁলোক লিপ্ত আছিলে এগ্ৰিকালচাৰ স্লেভছ মানে খেতি পথাৰৰ যিবিলাক স্লেভছ আছিলে চাকৰ বা কাম কৰা মানুহ এই হিচাপে কাম কৰিছে তেওঁলোকে ক্ৰাফ্টছমেন মানে যিবিলাক মানে ক্ৰাফ্ট বিভিন্ন ধৰণৰ মানে যিবিলাক হেণ্ডি ৱাৰ্কছ হাতৰ কামৰ যিবিলাক মানে কলা কৌশল আছিলে সেইবিলাকো কাম কৰিছিলে যেনেকুৱা মানে হস্তশিল্পী মৃৎশিল্পী এইবিলাক কামো কৰিছিলে এই ক্ষুদ্ৰসকলে এণ্ড হায়াৰ্ড লেবাৰাৰ্ছ ইন পোষ্ট ভেদিক টাইমছ হায়াৰ্ড লেবাৰ্ছ মানে এই ভাড়া লোৱা মানে যিবিলাক লেবাৰ হিচাপে তেওঁলোকে কাম কৰিছিলে বৈদিক কালৰ পিছৰ সময়ত They were called cruel, greedy and thieving in habits and some of them were treated as untouchables. এই ক্ষুদ্ৰসকলৰ ওপৰত ধাৰণা কিন্তু এই তিনিটা ওপৰৰ যিবিলাক স্তৰৰ জাতি আছিলে তেওঁলোকৰ বেছি ভাল ধাৰণা নাছিলে আৰু তেওঁলোকে ভাবিছিলে যে ক্ষুদ্ৰসকল মানে ক্ৰুৰ থাকে গ্ৰিডি মানে লোভীয়া থাকে এণ্ড থিভিং ইন হেবিটছ মানে চুৰি কৰা অভ্যাস থাকে এণ্ড ছাম অফ দেম ৱেৰ ট্ৰিটেড এজ আনটাচেবলছ আৰু কিছু সংখ্যক মানে এই ক্ষুদ্ৰসকলক মানে অচুত বা আনটাচেবলছ মানে তেওঁলোক চুলে বা পাপ হয় বা চুলে মানুহ অপবিত্ৰ হয় এইবুলি ধাৰণা কৰা হৈছিলে The higher the varna, the more privileged and pure a person was. আৰু যিমানে মানে উচ্চ বৰ্ণৰ মানুহ সিমানে মানে তেওঁক সমাজত তেওঁক সা সুবিধা পাইছিলে আৰু তেওঁক ইমানে পবিত্ৰ মানা হৈছিলে The lower the varna of an offender, the more severe was the punishment prescribed for him. আৰু ধৰক যিটো ব্ৰাহ্মণ আছিলে ব্ৰাহ্মণসকলে যিবিলাক কিবা যি অপৰাধ কৰিছিলে তেওঁলোকক কোনো পানিছমেণ্ট দিয়া হোৱা নাছিলে কিয়নো তেওঁলোক ভাবা হৈছিলে যে তেওঁলোক পিয়ৰ মানে অতি পবিত্ৰ আৰু তাৰ
তলৰ যিবিলাক হেৰি আছে বৰ্ণ আছিলে যেনেকৈ ক্ষত্ৰিয় বা বৈশ্য তেওঁলোকক পানিছমেণ্ট দিয়া হৈছিলে কিন্তু শূদ্ৰৰ সমান দিয়া হোৱা নাছিলে শূদ্ৰই যে কিবা এটা অপৰাধ কৰিছিলে তাক মানে চটকৈ কঠোৰ বা চিভিয়াৰ পানিছমেণ্ট শূদ্ৰৰ কাৰণে প্ৰেছক্ৰাইব কৰা হৈছিলে দিয়া হৈছিলে মানে তেওঁ নিচৰ স্তৰৰ মানে জাতি হোৱাৰ কাৰণে তেওঁক মানে বহুত বেয়া পানিছমেণ্ট তেওঁ ভুগিব লগা হৈছিলে এইটো তেওঁৰ মানে শূদ্ৰ হোৱাৰ মানে কাৰণে তেওঁক দিয়া হৈছিলে Naturally, the Varna divided society seems to have generated tensions. আৰু গতিকে সমাজত মানে জাতপাত হিচাপে বিভক্ত কৰাৰ কাৰণে সমাজত কিছুমান টেনশ্যন হৈছিলে মানে অপ্ৰতিকৰ মানে যিটো সমাজত মানে কিছুমান চিটুৱেশ্যন হৈছিলে কিছুমান অৱস্থা হৈছিলে য'ত মানে সামাজিক যিটো ভাৰসাম্য সেইটো মানে নষ্ট হৈছিলে ইউ হেভ ন' মিনছ টু ফাইণ্ড আউট দ্য ৰিয়েকশ্যন অফ দ্য ভেশ্যাছ এণ্ড দ্য শূদ্ৰাছ আৰু মানে যিটো মানে বৈশ্য বা শূদ্ৰসকলৰ কি ৰিয়েকশ্যন আছিলে এই সমাজক যিটো বৈষম্য বা যিটো বিভেদৰ সৃষ্টি হৈছিলে বৰ্ণ চিষ্টেমত তাৰ তেওঁলোকে কি ৰিয়েকশ্যন কৰিছিলে তাৰ মানে কোনো মানে হেৰি নাই মানে কোনো লিখিত কোনো বা জানিবলগীয়া কোনো তথ্য নাছিলে The Kshatriyas who acted as rulers however reacted strongly against the ritualist domination of the Brahmanas and seemed to have led a kind of protest movement against the importance attached to the birth in the Varna system আৰু ইয়াৰ ভিতৰত চবতকৈ বেছি ক্ষত্ৰিয়সকলে মানে এই বামুণসকলৰ যিবিলাক মানে সা সুবিধা বা তেওঁলোকৰ যিটো সমাজৰ উচ্চ স্থান তেওঁলোকে যিটো গ্ৰহণ কৰিছিলে বা তেওঁলোকৰ যিবিলাক সমাজক যিটো দমন কৰিছিলে বা ডমিনেশ্যন কৰিছিলে ব্ৰাহ্মণসকলে তাৰ বিৰুদ্ধে তেওঁলোকে প্ৰটেষ্ট কৰিছিলে প্ৰতিৰোধ কৰিছিলে আৰু তাৰ বিৰুদ্ধে তেওঁলোকে প্ৰটেষ্ট মুভমেণ্ট মানে এটা আন্দোলন গণ আন্দোলন হেৰি কৰি সৃষ্টি কৰি মানে গঢ়ি উঠিছিলে আৰু মানে তেওঁলোকে এই যিটো বৰ্ণ ছিষ্টেম বা জাতি বিভেদ যিটো ছিষ্টেম আছিলে তাৰ মানে গুৰুত্বৰ ওপৰত মানে তেওঁলোকে বহুত প্ৰটেষ্ট কৰিছিলে বিৰোধিতা কৰিছিলে আৰু তাৰ এগেইনষ্টত তাৰ বিৰুদ্ধে তেওঁলোকে মানে প্ৰায় মানে সংগ্ৰামো কৰা দেখা গৈছিলে The Kshatriya reaction against the domination of the priestly class called Brahmanas who claimed various privileges was one of the causes of the origin of new religions. আৰু এই ক্ষত্ৰিয়সকলৰ যিটো মানে ৰিয়েকশ্যন আছিলে বা মানে ব্ৰাহ্মণসকলৰ যিটো সমাজত যিটো দমন নীতিৰ যিবিলাক যিটো বা priestly ক্লাছ বা পুৰোহিত বা যিবিলাক ব্ৰাহ্মণসকলৰ দমন নীতিৰ বিৰুদ্ধে যিটো তেওঁলোক সংগ্ৰাম তাৰ ফলত মানে এই বিভিন্ন ধৰণৰ যিটো মানে নতুন নতুন যিবিলাক ধৰ্মৰ উৎপত্তি বা জন্ম হৈছিলে এইটো এটা প্ৰধান কাৰণ বুলি কোৱা হয় Vardhaman Mahavira who founded Jainism and Gautama Buddha who founded Buddhism belonged to the Kshatriya clan and both disputed the authority of the Brahmanas আৰু ইয়াৰ চবতকৈ ডাঙৰ মানে উদাহৰণ বা এইটো আমি হেৰি গম পাওঁ উদাহৰণ এইটো হ'ল বৰ্ধমান মহাবীৰা যিজন মানে জৈন ধৰ্মৰ প্ৰবক্তা আছিলে আৰু মানে হু ফাউণ্ডেড জৈনিজম এণ্ড গৌতম বুদ্ধ গম পাওঁ তেওঁ বুদ্ধ ধৰ্ম হেৰি কৰিছিলে ফাউণ্ডাৰ আছিলে তেওঁ দুজনে মানে ক্ষত্ৰিয় জাতিৰ পৰা আহিছিলে আৰু আমি এইটো গম পাওঁ যে ক্ষত্ৰিয়সকলৰ চবতকৈ বেছি এই ব্ৰাহ্মণসকলৰ দমন নীতিৰ বিৰুদ্ধে তেওঁলোকে সংগ্ৰাম কৰিছিলে আৰু বৰ্তমান মহাবীৰা আৰু গৌতম বুদ্ধ দুয়োজনে মানে ক্ষত্ৰিয় জাতিত আছিলে আৰু দুয়োজনে কিন্তু এই ব্ৰাহ্মণসকলৰ যিটো মানে অথৰিটি বা যিটো দমন নীতি বা তেওঁলোকৰ যিটো অত্যাধিক সা সুবিধা যিটো সমাজত লোৱাৰ যিটো ব্যৱস্থা তাৰ বিৰোধিতা কঠোৰ মানে তেওঁলোকে বিৰোধিতা কৰিছিলে গতিকে এই ব্ৰাহ্মণসকলৰ দমন নীতিৰ ফলত নতুন ধৰ্মত ৰিলিজন বা ধৰ্মৰ উৎপত্তি হৈছিলে এইটো এটা কাৰণ আছে কিন্তু বাট দ্য ৰিয়েল কজ অফ দ্য ৰাইজ অফ দিছ নিউ ৰিলিজিয়ছ লে ইন দ্য ইন্ট্ৰডাকশ্যন অফ নিউ এগ্ৰিকালচাৰ ইকনমি ইন নৰ্থ ইষ্ট ইণ্ডিয়া কিন্তু আচল যিটো কাৰণ আছিলে যাৰ ফলত মানে নতুন নতুন ধৰ্ম মানে উত্তৰ পূৰ্ব ভাৰতত যিটো উৎপত্তি হৈছিলে তাৰ হ'ল যিটো নিউ এগ্ৰিকালচাৰ ইকনমি নতুন যিটো এগ্ৰিকালচাৰ মানে কৃষি অৰ্থনীতি যিটো নৰ্থ ইষ্ট ইণ্ডিয়াত মানে আৰম্ভ কৰা হৈছিলে তাৰ ফলত মানে এই নতুন ধৰ্মবিলাক আৰম্ভ হৈছিলে বুলি এইটো প্ৰধান কাৰণ বুলি কোৱা হয় North East India including the regions of Eastern Uttar Pradesh and Northern and Southern Bihar has about 100 cm of rainfall মানে নৰ্থ ইষ্ট উত্তৰ পূব ভাৰত বিশেষকৈ ৰিজনছ অফ ইষ্টাৰ্ণ পূৰ্ব উত্তৰ প্ৰদেশ আৰু উত্তৰ আৰু দক্ষিণ বিহাৰত মানে প্ৰায় 100 cm ৰেইনফল হৈছিলে মানে ভালেখিনি বৰষুণ হৈছিলে বিফৰ দ'জ এৰিয়াজ কেম টু বি কলনাইজ ইন লাৰ্জ স্কেল দে ৱেৰ থিকলি ফৰেষ্টেড সেইকাৰণে মানে সেইখিনি ইয়াত বহুত জংঘল ঘন মানে জংঘল আছিলে মানে গছ গছনি আছিলে আৰু বা জংঘলময় মানে এৰিয়া আছিলে মানে ফৰেষ্ট আছিলে দ্য থিক জাংগলছ কুড নট বি ক্লিয়াৰ্ড উইদাউট দ্য এইড অফ আইৰণ এক্সেছ আৰু এই গছ গছনি কাটাৰ কাৰণে মানে লোহাৰ অস্ত্ৰ লাগিছিলে কাৰণ লোহা নহ'লে মানে কাটিব নোৱাৰি বাকীবিলাক যিবিলাক মানে ব্ৰঞ্জ বা কপাৰ সেইবিলাকতো মানে লোহাৰ নিচিনা মানে ইমান মানে হেৰি নহয় টান নহয় ইমান শক্ত নহয় মানে গতিকে মানে লোহাৰ যেতিয়া আৱিষ্কাৰ হ'ল তেতিয়া মানে মানুহৰ চিভিলাইজেশ্যন মানে আৰু
মানে যিটো মানুহৰ চিভিলাইজেশ্যনটো আৰু মানে প্ৰচাৰ হ'ল আৰু মানে গছ গছনিবিলাক মানে কাটি মানে মানুহৰ হাতত মানে নতুন এটা অস্ত্ৰ আহিল যাৰ ফলত মানে মানুহে নতুন নতুন জাগাক মানে হেৰি কৰিব পাৰিলে দখল কৰিব পাৰিলে বা গছ গছনি কাটি জংঘলবিলাকতো মানে মানুহৰ বসতি হোৱা আৰম্ভ হ'ল এইবিলাক কিয় হ'ল মানে ডিস্কভাৰী অফ আইৰণৰ মানে যেতিয়া সন্ধান হ'ল তাৰ ফলত মানুহৰ যিটো চিভিলাইজেশ্যন সাংস্কৃতিক বা যিটো মানুহৰ যিটো চিভিলাইজেশ্যনৰ যিটো মানুহৰ সভ্যতা আৰু দূৰ দূৰলৈ মানে ব্যাপি গৈছিলে The thick jungle could not be cleared by the aid of iron axe. Although some people lived in this area before 600 BC, they used implements of stone and copper and they led a precarious life on river banks and confluences where land was open to settlement through the process of erosion and flooding. আৰু এই যদিও মানে এই দক্ষিণ বা উত্তৰ বিহাৰ বা পূৰ্ব উত্তৰ প্ৰদেশত মানে এইখিনি এৰিয়াত বেছি মানুহ নাছিলে কিন্তু তথাপিও কিছুসংখ্যক মানুহ আছিলে 600 খ্ৰীষ্টাব্দ পূৰ্বত কিন্তু তেওঁলোকে মানে বিশেষকৈ কি ইউজ কৰিছিলে ষ্টোন পাথৰ আৰু কপাৰৰ মানে অস্ত্ৰ ইউজ কৰিছিলে এণ্ড দ্য লেড এ প্ৰিকেৰিয়াছ লাইফ অন ৰিভাৰ বেংকছ আৰু অতি মানে দুৰ্ভগীয়া এটা জীৱন মানে সংকটময় এটা জীৱন মানে ব্যাপী হেৰি কৰিছে ৰিভাৰ বেংকছত মানে নদীৰ পাৰত বা সেইখিনি কনফ্লুৱেঞ্চত নদীৰ মানে সংগমত এইখিনি এৰিয়াত মানে তেওঁলোক বিশেষকৈ থাকিছিলে কিয়নো পানীৰ দৰকাৰ হৈছিলে আৰু মানে তেওঁলোকৰ যিটো জীৱন আছিলে অতি মানে প্ৰিকেৰিয়াছ দুৰ্ভগীয়া জীৱন আছিলে লেণ্ড ৱাজ অপেন টু ছেটেলমেণ্ট থ্ৰু দ্য প্ৰচেছ অফ ইৰোজন এণ্ড ফ্লাডিং কিয়নো এই য'ত তেওঁলোকে মানে থিতাপি লৈছিলে সেইখিনি এৰিয়া মানে মানে গৰাখহনীয়া বা ইৰোজন এণ্ড ফ্লাডিং মানে বানপানীৰ মানে তেওঁৰ সন্মুখীন হ'ব লগা হৈছিলে গতিকে তেওঁলোকৰ অৱস্থা অতি সংকটময় আছিলে ইন দ্য মিডল গেঞ্জেটিক বেচিন লাৰ্জ স্কেল হেবিটেশ্যনছ বিগেন ফ্ৰম এবাউট 600 BC আৰু যিটো মধ্যভাগ যিটো গেঞ্জেটিক বেচিন মানে গংগা উপত্যকাৰ যিটো বন্ধ এৰিয়া বিহাৰ উত্তৰ প্ৰদেশ সেইখিনি এৰিয়াত লাৰ্জ স্কেল হেবিটেশ্যনছ বিগেন ফ্ৰম এবাউট 600 শতাব্দীৰ পিছতহে মানে খ্ৰীষ্টাব্দ পূৰ্ব 600 BC পিছতহে মানে কি হ'ল মানে তাতে মানে বেছি মানে লাৰ্জ স্কেল মানে মানুহৰ বসতি আৰম্ভ হ'ল কিয়নো সেই সময়ত মানে আইৰণ বা লোহাৰ সন্ধান হৈছিলে On account of the moist nature of the soil in the area, too many iron tools of earliest times have not survived. আৰু গতিকে যিহেতু সেইখিনি বৰষুণ হৈছিলে আৰু যিটো মানে বৰষুণে মাটি মানে জেকা থাকে মানে হেৰি থাকে পানী পৰি থাকে সদায় পানীত মানে কি হয় আইৰণ ৰাষ্টিং হয় সেইকাৰণে তেওঁলোকে যিবিলাক মানে টুলছ যিবিলাক মানে হাতিয়াৰ ইউজ কৰিছিলে এইবিলাক মানে বহুত দিন মানে মামৰে ধৰাৰ কাৰণে মানে মাটিত মানে মিহলি হৈছিলে সেইকাৰণে আমি এতিয়া সেইখিনি মানে বহুতখিনি মানে অস্ত্ৰ সেইখিনিলৈকে ছাৰ্ভাইভ কৰা নাই বাচি থকা নাই আমি সন্ধান নাপাওঁ But quite a few axes have been recovered from the layers belonging to circa 600 to 500 BC. কিন্তু কিছুমান মানে এই কুঠাৰ পোৱা গৈছিলে few axes have been recovered কোন সময়ত 600 to 500 600 বা 500 খ্ৰীষ্টাব্দ পূৰ্ব এই সময়ৰ ভিতৰত মানে কিছুমান সেই সময়কালীনৰ মানে কুঠাৰ পোৱা গৈছিলে The use of iron tools made possible clearance agriculture and large settlements আৰু এই আইৰণ আৱিষ্কাৰ লোহা আৱিষ্কাৰ ফলতহে মানে বহুত জংঘল গছ গছনিবিলাক কাটি মানে নতুন জাগা মানে বসতি কৰাৰ কাৰণে মানুহৰ সুবিধা হৈছিলে The agriculture economy based on iron plowshare required the use of bullocks and it could not flourish without animal husbandry কিন্তু আইৰণ আৱিষ্কাৰ হোৱাৰ লগে লগে যিটো মানে লাঙল আৰম্ভ হ'ল তাৰপিছত মানে খেতি আৰম্ভ হ'ল কিন্তু এই লাঙলটো মানে ইউজ কৰাৰ কাৰণে মানে হেৰি লাগিছিলে বুলক্স লাগিছিলে মানে ষাঁড় গৰু লাগিছিলে এণ্ড এই ষাঁড় গৰু এই মানে খেতি যেতিয়া ষাঁড় গৰু ৰখাৰ কাৰণে মানে এনিমেল হাজবেণ্ডি মানে গৰু পালন বা মানুহে জীৱ জন্তুক মানে পুহিব লগা হৈছিলে কিয়নো জীৱ জন্তু লাগে মানে গৰু লাগে মানে খেতি কৰাৰ কাৰণে গতিকে এইখিনি কাৰণে মানে এনিমেল হাজবেণ্ডেৰী মানুহে পশু মানে পুহিবলৈ আৰম্ভ কৰিলে But the Vedic practice of killing cattle indiscriminately in sacrifice stood in the way of the process of new agriculture কিন্তু সেই সময়ত বেদিক নীতিত মানে কি হৈছিলে মানে যজ্ঞ কৰা হৈছিলে আৰু তাতে মানে কেটলক মানে যেনেকুৱা ঘোঁৰা গৰু এইবিলাক মানে কি কৰা হৈছিলে চেক্ৰিফাইচ কৰা হৈছিলে আৰু সেইকাৰণে মানে কি এগ্ৰিকালচাৰ যিটো আছিলে মানে তেতিয়া মানে ফ্লাৰিছ কৰা হোৱা নাছিলে বেদিক প্ৰেক্টিছ কিয়নো তেওঁলোকক বহুত মানে জীৱ জন্তু মানে গৰু ছাগলী বা ঘোঁৰাবিলাক মানে কি কৰিছিলে মানে বেদিক প্ৰেক্টিছৰ যজ্ঞত মানে বলি দিয়া হৈছিলে তাৰ ফলত কি হৈছিলে এই পশুধনবিলাক মানে কমি আহিছিলে The cattle was slowly decimated because the cows and bullocks are killed in numerous Vedic sacrifices আৰু এই কাৰণে মানে বিভিন্ন ধৰণৰ বেদিক যিবিলাক মানে চেক্ৰিফাইচ হৈছিলে যজ্ঞ কৰা হৈছিলে ৰীতি নীতি কৰা হৈছিলে মানে বহুত গৰু আৰু ষাঁড় গৰু এইবিলাক মানে মাৰা হৈছিলে চেক্ৰিফাইচ কৰা হৈছিলে তাৰ কাৰণে গৰু ছাগলীৰ মানে সংখ্যাবিলাক কমি আহিছিলে The tribal people living on the southern and eastern fringes of Magadha also killed cattle for food সেই সময়ত যিবিলাক মানে
জনজাতীয় মানুহ আছিলে ট্ৰাইবেল মানুহ আছিলে যিসকল মানে সাউদাৰ্ণ এণ্ড ইষ্টাৰ্ণ মগধ মানে বিহাৰ অঞ্চল সেইখিনিত মানে দক্ষিণ আৰু পূৰ্ব যিবিলাক মগধ বিহাৰৰ যিবিলাক অঞ্চলত মানে তেওঁলোকে মানে গৰু ছাগলী গৰু ম'হ এইবিলাকত মানে মাৰি খাইছিলে বাট ইফ দ্য নিউ এগ্ৰিগেট ইকনমি হেড টু বি ষ্টেবল দিছ কিলিং হেড টু বি ষ্টপ আৰু গতিকে যদি মানে মানুহে যদি কৃষি যদি আৰু উন্নতি কৰিব লগা হয় বা কৃষি কৰিব লগা হয় বা কৃষি প্ৰধান যদি ইকনমি কৰিব লগা হয় তেতিয়াহ'লে এই ধৰণৰ যিবিলাক মানে গৰু ম'হ এইবিলাক মাৰা সেই প্ৰথাটো বন্ধ কৰিব লাগিব কিয়নো তেতিয়াহে মানে গৰু ম'হবিলাক থাকিব কৃষি কৰাৰ কাৰণে গতিকে এই প্ৰেক্টিছটো বন্ধ কৰিব লাগিব বুলি মানে লিখকে মন্তব্য কৰিছে চ' বন্ধুসকল ইয়াতে আমি কিছুমান মানে 5 মাৰ্ক কইনছ মানে কিছুমান মুদ্ৰা সেই সময়ৰ আমি দেখা পাম ভাৱে চালে মানে পাঞ্চ কৰা হৈছিলে মাৰ্কিং কৰা হৈছিলে চিলভাৰ মানে ৰূপাৰ কিছুমান মুদ্ৰা চাব পাৰোঁ সেই সময়ত চ' এতিয়া আমি চেপ্টাৰ 2 আকৌ ষ্টাৰ্ট কৰোঁ দ্য পিৰিয়ড চ' দ্য ৰাইজ অফ এ লাৰ্জ নাম্বাৰ অফ চিটিজ ইন নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়া আৰু সেই সময়ত মানে বহুত ধৰণৰ মানে ডাঙৰ চহৰৰ হেৰি হৈছিল উৎপত্তি হৈছিলে উত্তৰ পূৰ্ব ভাৰতত ইউ ৰেফাৰ ফৰ এক্সাম্পল টু কৌশম্বী নিয়াৰ এলাহাবাদ আৰু ইয়াৰে মানে কিছুমান উল্লেখনীয় চহৰ আছিলে কৌশম্বী এইটো এলাহাবাদৰ ওচৰত চহৰ কুশীনগৰ ইন দ্য দেওৰীয়া ডিষ্ট্ৰিক্ট অফ উত্তৰ প্ৰদেশ তাৰপিছত কুশীনগৰ এইটো ক'ত আছে দেওৰীয়া ডিষ্ট্ৰিক্ট অফ উত্তৰ প্ৰদেশ বানাৰস এণ্ড বৈশালী ইন দ্য নিউলি ক্ৰিয়েটেড ডিষ্ট্ৰিক্ট অফ দ্য চেম নেম ইন নৰ্থাৰ্ণ বিহাৰ চ' এইকেইটা মানে নামি এতিয়াও মানে আমি বানাৰস বা এইখিনি মানে চহৰৰ এতিয়াও আছে নামি চহৰ আছিলে এই সময়ত চিৰাণ্ড ইন দ্য চাপৰা ডিষ্ট্ৰিক্ট এণ্ড ৰাজগিৰ চিটুৱেটেড এট ডিষ্টেঞ্চ অফ 100 কিলোমিটাৰ ফ্ৰম পাটনা চ' এইখিনি মানে বিহাৰত আছে চিৰাণ্ড এইটো চাপৰা ডিষ্ট্ৰিক্ট আছে তাৰপিছত ৰাজগিৰ চিটুৱেটেড দ্য ডিষ্টেঞ্চ অফ পাটনাৰ পৰা বিহাৰৰ কেপিটেল ৰাজধানী পাটনাৰ পৰা 100 কিলোমিটাৰ দূৰত আছে বিজাজ আদাৰ চিটিজ হেড মেনি আৰ্টিচানছ এণ্ড ট্ৰেডাৰ্ছ হু বিগেন টু ইউজ কইনছ ফৰ দ্য ফাৰ্ষ্ট টাইম আৰু ইয়াৰ লগত মানে এইবিলাক চহৰত মানে বহুত মানে শিল্পী আছিলে বা বেপাৰী আছে ট্ৰেডাৰ আছিলে তেওঁলোকে এইবিলাক মুদ্ৰা মানে যে দেখিলোঁ সেইবিলাক ইউজ কৰা ব্যৱহাৰ কৰা আৰম্ভ কৰিছিলে প্ৰথমবাৰৰ বাবে দ্য আৰ্লিয়েষ্ট কইনছ বিলং টু 5th century BC এণ্ড দে আৰ অল কল্ড পাঞ্চড মাৰ্ক কইনছ আৰু প্ৰথম যিবিলাক কইনছ আছিলে এইটো মানে 500 খ্ৰীষ্টাব্দ পূৰ্ব সময়ত সেই সময়ত আছিলে এণ্ড দে কল্ড পাঞ্চড মাৰ্ক মানে পাঞ্চ মাৰ্ক মানে কি কোৱা হয় মানে কিছুমান মানে মাৰ্কিং কৰা হৈছিলে মানে এই চব মানে এই মাৰ্ক কৰা আছে কিবা মানে ফটো টাইপ কিবা মাৰ্কিং কৰা হৈছে চব সেইকাৰণে এইবিলাকক পাঞ্চ মাৰ্ক বুলি কোৱা হয় এইবিলাক ৰূপাৰ মুদ্ৰা আছিলে কইনছ আছিলে এইবিলাক তেওঁলোকে ইউজ কৰিছিলে আৰু কেতিয়া হৈছিলে এইটো 5th century BC পৰীক্ষাৰ আহে যদি কোন মানে আফটাৰ বেদিক টাইমছ কোন শতাব্দীত মানে খ্ৰীষ্টাব্দপূৰ্ব আমি এই পাঞ্চ মাৰ্ক কইনছত হেৰি পাওঁ এইটো 5th century BC এণ্ড দে কল পাঞ্চ মাৰ্ক কইনছ দে চাৰ্কুলেট ফৰ দ্য ফাৰ্ষ্ট টাইম ইন ইষ্টাৰ্ণ উত্তৰ প্ৰদেশ এণ্ড বিহাৰ আৰু প্ৰথমবাৰৰ বাবে ক'ত আমি দেখা পাওঁ ব্যৱহাৰ এইবিলাক এইটো ইষ্টাৰ্ণ পূৰ্ব উত্তৰ প্ৰদেশ আৰু বিহাৰত আমি দেখা পাওঁ দ্য ইউজ অফ কইনছ নেচাৰেলি ফেচিলিটেট ট্ৰেড এণ্ড কমাৰ্চ আৰু যেতিয়া মুদ্ৰা আৱিষ্কাৰ হ'ল গতিকে মানে কি হ'ল মানুহৰ বেপাৰ বাণিজ্য কৰাৰ মানে সুবিধা হ'ল which added to the importance of the Vaishyas আৰু যেতিয়া মানে বেপাৰ বাণিজ্য বাঢ়িলে বা তাৰ ইম্পৰ্টেঞ্চটো গুৰুত্ব বাঢ়িলে মানে তাৰ লগে লগে বৈশ্যসকলৰ মানে গুৰুত্ব বাঢ়িলে সমাজত কিয়নো বেপাৰ বাণিজ্যৰ লগত তেওঁলোক জড়িত আছিলে ইন দ্য ব্ৰাহ্মণিক ছ'চাইটি দ্য বৈশ্যাছ ৰেংক থাৰ্ড আৰু যিটো ব্ৰাহ্মণ ডমিনেটেড যি ছ'চাইটি আছিলে তাতে মানে বৈশ্যসকলক তৃতীয় স্থান দিয়া হৈছিলে দ্য ফাৰ্ষ্ট টু বিং ব্ৰাহ্মণাজ এণ্ড ক্ষত্ৰিয়াছ প্ৰথম আছিলে ব্ৰাহ্মণ তাৰপিছত ক্ষত্ৰিয়াছ এইটো আগতে আমি ডিছকাছ কৰিছোঁ নেচাৰেলি দে লুক ফৰ চাম ৰিলিজন হুইচ উড ইম্প্ৰুভ দিয়াৰ পজিশ্যন আৰু এই বৈশ্যসকলে এতিয়া মানে এনেকুৱা মানে তেওঁলোকে গতিকে সমাজত উচ্চ স্থান পোৱা নাছিলে যিহেতু তেওঁলোকে গোটেইখিনি কাম কৰিছিলে তেওঁলোকে কৃষি হওক মানে শিল্পী হওক বা বেপাৰ বাণিজ্য হওক কিন্তু তেওঁলোকক সমাজত ইমান উচ্চ স্থান দিয়া হোৱা নাছিলে গতিকে তেওঁলোকে নতুন ধৰ্ম লৈ মানে থিতাপি ল'লে মানে নতুন ধৰ্ম মানে ফালে চালে যাতে তেওঁলোকৰ সমাজত যিটো স্থান সেইটো মানে আৰু উন্নত হয় দ্য বৈশ্য এক্সটেণ্ডেড জেনেৰেল ছাপোৰ্ট টু বোথ মহাবীৰা এণ্ড গৌতম বুদ্ধ আৰু এই বৈশ্যসকলে মহাবীৰা আৰু মহাবীৰা গৌতম বুদ্ধক মানে বহুত বেছিকৈ ছাপোৰ্ট দিলে কিয়নো তেওঁলোকে এই নতুন ধৰ্মত তেওঁলোকৰ উত্থান বা তেওঁলোকৰ সমাজত মানে তেওঁলোকৰ পজিশ্যনটো আৰু উন্নত হোৱাৰ তেওঁলোকৰ সম্ভাৱনা দেখা পালে দ্য মাৰ্চেণ্টছ কল দ্য ছেথিজ মেড হেণ্ডচাম গিফ্টছ টু গৌতম বুদ্ধ এণ্ড হিজ ডিচাইপলছ আৰু ইয়াৰ ভিতৰত যিবিলাক বেপাৰী আছিলে তেওঁলোকক ছেঠি বুলি কোৱা হৈছিলে বৈশ্য কাষ্টৰ তেওঁলোকে মানে ভালে মানে ধুনীয়া মানে গিফ্ট দিছিলে উপহাৰ দিছিলে গৌতম বুদ্ধ বা তেওঁৰ অনুয়ায়ীসকলক তেওঁৰ ডিচিপলছসকলক তেওঁৰ মানে যিবিলাক ষ্টুডেণ্টছ আছিলে শিষ্যসকলক তেওঁলোকে গিফ্ট দিছিলে দেয়াৰ ছেভাৰেল ৰিজনছ ফৰ ইট তাৰ বহুত কাৰণ আছিলে ফাৰ্ষ্ট জেনিজম বুদ্ধিজম ইন দ্য ইনিচিয়েল ষ্টেজ ডিনাৰ এটাচ ইন ইম্পৰ্টেঞ্চ টু দ্য এক্সিষ্টিং ৱাৰ্ণাৰ ছিষ্টেম তাৰ প্ৰথম কাৰণ হ'ল জেনিজম জৈন ধৰ্ম আৰু বুদ্ধ ধৰ্ম তেওঁলোকৰ মানে প্ৰথম ভাগত মানে যিটো মানে
প্ৰৱৰ্তক যিটো আৰম্ভণিৰ প্ৰথম কালত তেওঁলোকে মানে এই বৰ্ণ ছিষ্টেমৰ কোনো গুৰুত্ব বা ইম্পৰ্টেঞ্চ তেওঁলোকে দেখুওৱা নাছিলে ছেকেণ্ড দে প্ৰিচ দ্য গস্পেল অফ নন ভাইলেঞ্চ 2 নম্বৰ হ'ল তেওঁলোকে যিটো মানে অহিংসা যিটো নীতি সেইটো প্ৰচাৰ কৰিছিলে হুইচ উড পুট দ্য এণ্ড অফ ৱাৰ্ছ বিটুইন ডিফাৰেণ্ট কিংডমছ এণ্ড কনচিকুটিভ প্ৰমোট ট্ৰেড এণ্ড কমাৰ্চ আৰু যেতিয়া তেওঁলোকে অহিংসা যিটো নীতি তেওঁলোকে প্ৰচাৰ কৰিলে তেতিয়া মানে কি হ'ল তাৰমানে তেওঁলোকে ইয়াৰ ফলত কি হ'ল মানে যুদ্ধৰ সমাপ্তি হ'ল আৰু তাৰ ফলত যুদ্ধ সমাপ্তি হ'লে কি হয় মানে ৰাজ্য মানে বিভিন্ন ৰাজ্যসমূহৰ মাজত মানে বেপাৰ বাণিজ্য আৰু বাঢ়িলে মানে বাঢ়াৰ সম্ভাৱনা থাকে সেইকাৰণে বৈশ্যসকলে এই তেওঁলোকক বেছিকৈ মানে ছাপোৰ্ট কৰিছিলে থাৰ্ড দ্য ব্ৰাহ্মণিকেল ল' বুক কল দ্য ধৰ্মসূত্ৰাছ ডিক্ৰাইড লেণ্ডিং মানি অন ইণ্টাৰেষ্ট আৰু 3 নম্বৰ কাৰণ হ'ল যিটো মানে ব্ৰাহ্মণিকল যিটো মানে নীতি যিটো কিতাপ আছিলে কল ধৰ্মসূত্ৰ তাতে মানে ডিক্ৰাইড লেণ্ডিং মানি ইণ্টাৰেষ্ট মানে তেওঁলোক এইটো মানে ইণ্টাৰেষ্টত সুতত মানে পইচা দিয়াটো এইটো মানে বেয়া বুলিয়ে গণনা কৰা হৈছিলে গতিকে ইয়াৰ কাৰণেও মানে এই বৈশ্যসকলে এই ব্ৰাহ্মণসকলৰ ৰীতি বা ধৰ্মশাস্ত্ৰৰ বিৰুদ্ধে কৰিলে আৰু জৈন ধৰ্ম আৰু বুদ্ধ ধৰ্মৰ প্ৰতি বেছি মানে ইণ্টাৰেষ্ট দিলে এ পাৰ্চন হু লিভড অন ইণ্টাৰেষ্ট ৱাজ কণ্ডেমড বাই দেম এই ব্ৰাহ্মণসকলে যিবিলাক মানুহে মানে ইণ্টাৰেষ্টত বা সুতত জীয়াই থাকিছিলে তেওঁলোকক মানে ঘৃণা কৰিছিলে বা কণ্ডেম কৰিছিলে দে ৱাৰ দ্য ভেশ্যাজ হু লেণ্ড মানি অন একাউণ্ট অফ গ্ৰ'য়িং ট্ৰেড এণ্ড কমাৰ্চ ৱেৰ নট হেল্ড ইন এষ্টিম এণ্ড ৱেৰ ইগাৰ টু ইম্প্ৰুভ দিয়াৰ ছ'চিয়েল ষ্টেটাছ আৰু যিবিলাক মানে বেশ্যা গতিকে যিহেতু সুততে মানে তেওঁলোকে চলিছিলে বা সুততে মানুহে পইচা দিছিলে বেপাৰ বাণিজ্য কৰিছিলে গতিকে তেওঁলোকে মানে তেওঁলোকৰ সমাজত তেওঁলোকৰ পজিশ্যনটো বা তেওঁলোকৰ সন্মানটো মানে উন্নতি কৰাৰ কাৰণে তেওঁলোকে এই দুটা জৈন ধৰ্ম আৰু বুদ্ধ ধৰ্মৰ ওপৰত তেওঁলোকে বেছি আগ্ৰহ দেখালে On the other hand, we also notice a strong reaction against various forms of private property. আৰু সেই সময়ত মানে বহু সমূহ মানুহৰ মাজত মানে যিটো প্ৰাইভেট প্ৰপাৰ্টি নিজাববীয়াকৈ যিটো মানে প্ৰাইভেট যিটো সম্পত্তি মানে যিটো কৰা বা যিটো নিজাববীয়াকৈ সম্পত্তি সা সম্পত্তি ধন সম্পত্তি কৰা যিটো প্ৰথা আছিলে তাৰ বিৰোধিতা কৰাও বহুত মানুহ আছিলে Old fashioned people did not like the use and accumulation of coins made certainly of silver and copper and possibly of gold আৰু যিবিলাক মানে পুৰণি ধাৰাৰ মানুহ আছিলে তেওঁলোকে মানে এই মুদ্ৰা ৰূপৰ সোণৰ বা যিটো কপাৰৰ তাম্ৰৰ যিটো মুদ্ৰাবিলাক মানে সংগ্ৰহ কৰা যিটো নীতি আছিলে সেইটো বিৰোধিতা কৰিছিলে They detested new dwellings and dresses, new systems of transport and amounted to luxury and they hated war and violence আৰু তেওঁলোকে মানে নতুন মানে ঘৰ অট্টালিকা বা যিবিলাক মানে নতুন উন্নত মানৰ যিবিলাক মানে কাপোৰ নিউ ছিষ্টেম অফ ট্ৰান্সপৰ্ট আৰু নতুন আধুনিক যিবিলাক ট্ৰান্সপৰ্টেশ্যন যিবিলাক আৰম্ভ হৈছিলে মানুহৰ সভ্যতাৰ বিকাশৰ পিছত মানে যিটো উন্নতিকৰণৰ পিছত আৰু হুইচ এমাউণ্টেড লাক্সাৰী এইবিলাক তেওঁলোকে মানে অত্যাৱশ্যক মানে বস্তু বুলি ভাবিছিলে আৰু লগতে তেওঁলোকে মানে যুদ্ধ বা হিংসাৰ বিৰোধিতাও কৰিছিলে The new forms of property created social inequalities and caused misery and suffering to the masses of the people. আৰু সভ্যতাৰ যিটো উন্নতিৰ ফলত যিটো মানুহৰ যিটো প্ৰাইভেট নিজাববীয়াকৈ যিটো ধন সম্পত্তি হোৱাৰ যিটো সংগ্ৰহৰ যিটো প্ৰথা যিটো আৰম্ভ হ'ল তাৰ ফলত কি হ'ল সমাজত বৈষম্য আৰম্ভ হ'ল যিটো ছ'চিয়েল ইনইকুৱেলিটি আৰম্ভ হ'ল আৰু তাৰ ফলত মানুহৰ মাজত দুখ সংখ্যা মানে যিটো ছাফাৰিং মানে মানুহৰ মাজত মানে দৰিদ্ৰতা বাঢ়িলে মানুহ দুখ কষ্ট বাঢ়িবলৈ ধৰিলে আৰু এইবিলাক বস্তু বহুত মানে মানুহে বেয়া পাবলৈ ধৰিলে চ' দ্য কমন পিপল ইয়াৰ্ণ টু ৰিটাৰ্ণ টু প্ৰিমিটিভ লাইফ আৰু সেই সময়ত মানুহে যেতিয়া মানে ভাবিছিলে আমি আকৌ যদি আমাৰ পুৰণি জীৱনধাৰাৰ ফালে গুচি যাব পাৰোঁ তেতিয়া আমাৰ এই সমাজৰ যিবিলাক বৈষম্য বা দুৰ্গতি এইবিলাক কমি আহিব They wanted to get back to the ascetic ideal which dispensed with the new forms of property and the new style of life আৰু তেওঁলোকে এই ascetic মানে যিটো মানে যিটো বৈৰাগ্য যিটো মানে দুনিয়াৰ মানে পৃথিৱীৰ যিটো মানে সা সম্পত্তি বা এই পৃথিৱীৰ যিটো জীৱনৰ প্ৰতি যিটো আসক্ত নোহোৱা যিটো জীৱন এচেটিক লাইফ মানে এই যিটো মানে প্ৰপাৰ্টি নোহোৱাকৈ প্ৰপাৰ্টি সা সম্পত্তিৰ লগত একো মানে লিংক নথকা যিটো মানে মানুহৰ যিটো বৈৰাগ্য বা যিটো সাধু পুৰোহিত বা যিবিলাক মানে মংসকলে যিবিলাক মানে লাইফষ্টাইল কৰে তাৰ প্ৰতি বেছি আসক্ত হ'ল Both Jainism and Buddhism preferred simple and Puritan ascetic life আৰু এই ধৰণৰ জীৱনধাৰা যিটো মানে জেইনিজমে আৰু বুদ্ধিজমে মানে প্ৰিফাৰ কৰিছিলে বা তেওঁলোকে ছাপোৰ্ট কৰিছিলে আৰু গতিকে মানুহসকল এই সময়ত মানে এই আকৌ পুৰণি জীৱনধাৰাৰ প্ৰতি যিটো মানে তেওঁলোকৰ যিটো ইচ্ছা আছিলে সেই ইচ্ছা মানে তেওঁলোকে দেখিলে জেইনিজম আৰু বুদ্ধিজমে যিহেতু এই পুৰণি মানে যিটো মানে এচেটিক লাইফ মানে এক বৈৰাগ্যতা বা যিটো মানে পৃথিৱীৰ সা সম্পত্তি লালসতা নোহোৱা যিটো জীৱন সেইটোৰ প্ৰতি যিটো মানে তেওঁলোকৰ ধাউতি বা যিটো মানে
আগ্ৰহ আছিলে জেইনিজম বুদ্ধিজম তাৰ ফলত মানে এই মানুহবিলাক আৰু বেছিকৈ জেইনিজম আৰু বুদ্ধিজমৰ ওপৰত আসক্ত হ'বলৈ ধৰিলে The Buddhist and Jaina monks were asked to forego the good things of life. আৰু এই মানে এই বুদ্ধ ধৰ্ম আৰু যিবিলাক জৈন ধৰ্ম যিবিলাক মংস আছিলে সাধুসকল আছে তেওঁলোকক মানে কোৱা হৈছিলে যে এই জীৱনৰ মানে যিবিলাক ভাল বস্তু যেনে সা সম্পত্তি কাপোৰ ভাল ভাল কাপোৰ বা যিবিলাক মানে যিমান লাক্সাৰিয়াছ বস্তু আছিলে এইবিলাক মানে তেওঁলোকে ত্যাগ কৰিব লাগে দে ৱে নট এলাউড টু টাচ গ'ল্ড এণ্ড চিলভাৰ তেওঁলোকক মানে সোণ আৰু ৰূপ মানে চুবলৈ দিয়া হোৱা নাছিলে মানে ব্যৱহাৰ কৰিব নোৱাৰে তেওঁলোকে দে ৱে টু এক্সেপ্ট অনলি এজ মাছ ফ্ৰম দ্য পেট্ৰনছ এজ এ ছাফিচিয়েণ্ট টু কিপ বডি এণ্ড চ'ল টুগেডাৰ আৰু তেওঁলোকে সিমানে ল'বলৈ দিয়া হৈছিলে মানুহৰ পৰা যিমান মানে তেওঁলোকক মানে জীয়াই থকাৰ কাৰণে আৱশ্যক আছিলে মানে ইমানে ল'ব তেওঁলোকে যিমানে খাই বৈ তেওঁলোকে জীয়াই থাকিব পাৰে তাৰ বেছি তেওঁলোকে লোৱাটো পাপ বুলি তেওঁলোকে ভাবিছিলে তেতিয়া rebelled against the material advantages stemming from the new life in the Gangetic basin গতিকে যিটো নতুন যিটো সভ্যতাৰ যিটো বিকাশ বা উন্নতিকৰণৰ ফলত যিবিলাক মানুহৰ মাজত যিটো আৰ্থিক উন্নতি যিবিলাক হৈছিলে এইটো মানে তাৰ বিৰোধিতা মানে তেওঁলোকে তাৰ ভিতৰত সংগ্ৰাম কৰিছিলে বা বিৰোধিতা কৰিছিলে এই মানে গেঞ্জেটিক বেচিন গংগা উপত্যকা যিবিলাক মানে নতুন সভ্যতাৰ ফলত যিবিলাক মানে আৰ্থিক উন্নতিৰ বিৰোধিতা এই দুই ধৰ্মই কৰিছিলে In other words, we find the same kind of reaction against the changes in material life in northeastern India in the 6th century BC as in it is against the changes introduced by the Industrial Revolution made many people think of return to the pre-machine age life. Similarly, people in the past wanted to return to the pre-iron age life. গতিকে সভ্যতাৰ যিটো মানে উন্নতিকৰণ বা সভ্যতাৰ যিটো পৰিধি যিটো মানে বাঢ়ি যোৱাৰ পিছত যিটো মানুহ যেতিয়া মানে নতুন নতুন অস্ত্ৰ বা আইৰণ ডিস্কভাৰীৰ পিছত মানুহ যিটো মানে আৰ্থিক বা যিটো সামাজিক উন্নতি হ'ল তাৰপিছত মানুহৰ যিটো মানে আৰ্থিক সা সম্পত্তিও মানুহৰ যিটো মানে বেছি হ'বলৈ ধৰিলে মানে জীৱন প্ৰণালীৰ যিটো উন্নতিকৰণ হ'ল তাৰ ফলত যিটো মানে মানুহৰ যিটো সভ্যতাৰ যিটো নতুন মানে আধুনিকৰণ হ'ল সেইটো বহুত মানে ভাল পোৱা নাছিলে ঠিক সেই যেনেকুৱা মানে ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন হৈছিলে ইউৰোপত মানে যিটো মানে উদ্যোগীকৰণ হৈছিলে তাৰ বিৰোধিতা যেনেকুৱা বহুত মানুহে কৰিছিলে আৰু মানুহে মানে নিজৰ আদিম মানে সহজ সৰল জীৱনলৈ যাবলৈ উভতি যাবলৈ যিটো মানে মানুহৰ ইচ্ছা আছিলে ঠিক সেইদৰে মানে এই 600 শতাব্দীৰ খ্ৰীষ্টাব্দ পূৰ্ব সময়ত মানুহে মানে প্ৰি আইৰণ এজ মানে যিটো মানে লোহাৰ যিটো আৱিষ্কাৰৰ পিছত যিটো মানে মানুহৰ সভ্যতাৰ উন্নতি হৈছিলে এই তাৰ আগৰ যিটো মানে সহজ সৰল জীৱন আছিলে সেই সহজ সৰল জীৱনলৈ মানে আকৌ উভতি যোৱা যিটো মানে আশা বা লালসা সেইটো মানুহৰ আকৌ মানে মানুহৰ মাজত মানে উদ্বিগ্ন হৈছিলে মানুহে আকৌ মানে আগৰ জীৱনলৈ যাবলৈ মানে মানুহে ইচ্ছুক হৈ গৈছিলে আৰু ইয়াৰ ফলত মানুহে মানে জৈন ধৰ্ম আৰু বুদ্ধ ধৰ্মৰ যিটো সহজ সৰল জীৱনৰ প্ৰতি যিটো তেওঁলোকৰ শিক্ষা আছিলে বা সেইটো সহজ সৰল জীৱন যাপন কৰা যিটো তেওঁলোকৰ শিক্ষা তাৰ প্ৰতি অতি আসক্ত হৈছিলে চ' গতিকে এইখিনি মানে মূল কাৰণ আছিলে জৈন ধৰ্ম আৰু বুদ্ধ ধৰ্মৰ মানে যিটো মানে এই উত্তৰ পূৰ্ব ভাৰতত ইমান তেওঁলোকৰ হেৰি হ'ল প্ৰচাৰ হ'ল বা তেওঁলোকে যিটো মানে ইমান মানে ছাকচেছফুল হ'ল মানে সফল হ'ল জৈন বৌদ্ধ ধৰ্ম আৰু মানুহে যে আঁকোৱালি লৈছিলে ইমান বেছিকৈ তাৰ কিছুমান কাৰণ চ' গতিকে এইখিনি আছিলে আজিৰ ক্লাছ আমি নেক্সট ক্লাছত ডিছকাছ কৰিম আমি বৰ্তমান মহাবীৰ এণ্ড জৈনিজমৰ উৎপত্তি কেনেকুৱা হ'ল আৰু বৰ্তমান মহাবীৰৰ ওপৰতো ডিছকাছ কৰিম গতিকে আজিলৈ ইমানে আশা কৰোঁ আপোনালোকৰ ভাল লাগিছে আৰু যদি নেক্সট ক্লাছ আপোনাৰ বিচাৰিছে তেওঁলোকে কমেণ্ট ছেকশ্যন লিখিব চ' থেংক ইউ